জোৰ সমদল তাত এটা স্লোগান দিয়া হৈছে যে ভোট চোৰ গাড্ডি চোৰ অৰ্থাৎ চুৰ কৰি যিসকলে ভোট লৈছে সেইসকলে ভোট লৈ যি চৰকাৰ গঠন কৰিছে সেই মানে চকী তেওঁলোকে চুৰ কৰি লোৱা চকীখন এৰিব লাগে ভোট চোৰ গাড্ডি চোৰ এতিয়া ঘটনাটো হৈ গ'ল যে তাৰ লগতে আৰু এটা আজি ভাল খবৰ যে বিহাৰত যি SIR মানে নিৰ্বাচন আয়োগৰ দ্বাৰা SIR প্ৰক্ৰিয়া চলি আছিলে সেই SIR বিপক্ষে সমগ্ৰ বিৰোধী দল আৰু বহুতেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিলে আৰু আজি উচ্চতম ন্যায়ালয়ৰ যি শুনানি সেই শুনানিত উচ্চতম ন্যায়ালয়ে কৈছে যে নিৰ্বাচন আয়োগে যি 65 লাখ ভোটাৰক মানে বিহাৰৰ যি ভোটাৰ আছিল 65 লাখ ভোটাৰৰ নাম কৰ্তন কৰিছিল সেই 65 লাখ নাম যে বিহাৰ নিৰ্বাচনী আয়োগৰ যি ৱেবছাইট আছে সেই ৱেবছাইটত তেওঁলোকে লিখিব লাগিব আৰু কি কাৰণত এনেকুৱা কি পাৰদৰ্শিতা দেখাবলৈ গৈ তেওঁলোকে কি কাৰণত তেওঁলোকৰ নামবোৰ কৰ্তন কৰিছিল সেই সকলো কথা আসলতে ন্যায়ালয়ে জানিব বিচাৰিছে আৰু যি আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ড প্ৰযোজ্য হোৱাৰ কথাও কিন্তু ন্যায়ালয়ে দুহাৰিছে গতিকে আজি এটা ভাল খবৰ যে আমাৰ নিৰ্বাচন আয়োগৰ দ্বাৰা বিজেপি চৰকাৰে আসলতে স্বৈৰতান্ত্ৰিকভাৱে তেওঁলোকে নিজৰ এই গুটে আমাৰ যি মানে পবিত্ৰ গণতান্ত্ৰিক ব্যৱস্থা আছিল সেই ব্যৱস্থাটোক তেওঁলোকে মহিমূৰ কৰিছিল এই নিৰ্বাচন আয়োগৰ দ্বাৰা কিন্তু ৰাহুল গান্ধী তথা বিৰোধী দলৰ যি মানে একনিষ্ঠভাৱে তেওঁলোকে লাগি আছে আৰু এই বস্তুটোক ধৰিবলৈ সক্ষম হল তাৰ দ্বাৰা আজি মানে উচ্চতম ন্যায়ালয়ে এনে ধৰণৰ শুনানি দিবলৈ বাধ্য হল এই দখৰতে আমি আহোম যে ভোট চোৰ আসলতে এওঁলোকে ইমান গপছত ইমান দাম্ভিকতাৰে যে কথা ক'ব পাৰে বিজেপিৰ লোকসকলে কিয় পাৰে জানেনে কাৰণ তেওঁলোকে আপোনাৰ মোৰ ভোটবোৰ চুৰি কৰে কেনেকৈ চুৰি কৰে আপোনালোকে জানে যে মহাৰাষ্ট্ৰত যেতিয়া বিধানসভাৰ নিৰ্বাচন হৈছিল তেতিয়া তেওঁলোকে 70 লাখ ভোটাৰৰ নাম বৃদ্ধি কৰি তেওঁলোকে মহাৰাষ্ট্ৰৰ নিৰ্বাচন জয়ী হৈছিল অথচ তাৰ 4 মাহৰ আগত যি লোকসভাৰ নিৰ্বাচন হৈছিল তাত কিন্তু বিজেপি দল সাংঘাতিকভাৱে পৰাস্ত হৈছিল তাত টিম ইণ্ডিয়াই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল কিন্তু লোকসভাৰ পৰা বিধানসভালৈ যি মাজত 4-5 মাহ থাকিল সেই 4-5 মাহ সময়খিনিত এই বিজেপি দলে নিৰ্বাচন আয়োগৰ দ্বাৰা 70 লাখ ভোটাৰৰ সৃষ্টি কৰিলে অদৃশ্য ভোটাৰ যেনেকৈ নৰেন্দ্ৰ মোদীয়ে কৈ থাকে যে তেওঁ এজন ইনভিজিবল তেওঁ মানে অবতাৰী পুৰুষ বুলি কয় নহয় জানো বাৰু গতিকে তেওঁলোকৰো এখন মানে ইনভিজিবল ভোটাৰ লিষ্ট থাকে আৰু সেই ভোটাৰ লিষ্টখনৰ দ্বাৰা সেই সন্ধিয়া সময়ত যে ভোটিং পাৰ্চেন্টেজটো বেছি দেখুৱাই তেওঁলোকে আসলতে বহুবিলাক সিটত মানে কম মাৰ্জিনত তেওঁলোকক জিকা দেখুৱাই তেওঁলোকৰ চৰকাৰ গঠন কৰিছে তেনেকৈ হাৰিয়ানাতো চৰকাৰ গঠন কৰিছে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিছে আৰু ৰাহুল গান্ধী ডাঙৰীয়াটো প্ৰমাণ কৰি দেখালে যে দেশৰ মানে 25টা লোকসভা সমষ্টিত আসলতে এই মানে বিজেপি চৰকাৰে কি কৰিলে মানে ভোট চুৰ কৰি তেওঁলোকে আসলতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হল বেলেগ নালাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বাৰাণসী সমষ্টি সেই বাৰাণসী সমষ্টিটো আসলতে ভোট চুৰ কৰি পেলানি তেওঁ জিকিবলৈ সক্ষম হৈছে সেয়েহে আমাৰ কংগ্ৰেছৰ যি উত্তৰ প্ৰদেশৰ অধ্যক্ষ আছিল অজয় ৰায় ডাঙৰীয়াই এটা নিজকে তেখেতক সাংসদ বুলি ঘোষণা কৰিছে আৰু বহু জনসাধাৰণে তেখেতক সমৰ্থন আগবঢ়াইছে কাৰণ আমি দেখিছিলো যে 18 ৰাউণ্ডলৈকে প্ৰথমৰ যথেষ্টখিনি সময়ত আসলতে নৰেন্দ্ৰ মোদী পিছ পৰি আছিল আৰু শেষৰ সময়ত যেতিয়া দেখিলে যে অৱস্থা বেয়া তেতিয়া যোগীজীৰ শৰণাপন্ন হল আৰু 3 জন পূৰ্বাঞ্চলৰ মানে দাবাং লোকক আসলতে মানে গুটে পৰিস্থিতিটো সম্ভালি লবলৈ দিয়া হল তাৰ পিছত সেই লোকসকলে আহি যিটো ৰিজাল্ট আছিল সেইটো পাল্টাই দিবলৈ সক্ষম হল আৰু লাষ্টত নৰেন্দ্ৰ মোদী 1 লাখ ভোটত জিকিবলৈ সক্ষম হল আৰু এই বাৰাণসীত যে গুটে ফৰ্জি ভোট হৈছে গুটে যে ভোট চুৰি হৈছে সেই কথা কিন্তু সেই সময়টো জনসাধাৰণে কৈছিল আৰু আজিৰ তাৰিখতো জনসাধাৰণে কৈ আহিছে
তাৰ মানে নৰেন্দ্ৰ মোদীয়ে ভোট চুৰ কৰি ভোট ডকাইত কৰি নিৰ্বাচন আয়োগৰ দ্বাৰা প্ৰধানমন্ত্ৰী হ'বলৈ সক্ষম হৈছে সেয়েহে সমগ্ৰ টিম ইণ্ডিয়াই আজিৰ তাৰিখত টিম ইণ্ডিয়াৰ লগত কিন্তু এনডিএৰো বহু কেইজন সাংসদে ইতিমধ্যে যোগাযোগত আছে আৰু সমৰ্থন দিয়া বুলি আমি গম পাইছো ইতিমধ্যে 300 জন সাংসদে এই চৰকাৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে আৰু সেয়েহে এই যে অধিৱেশন হৈ আছে লোকসভাৰ অধিৱেশন সেই অধিৱেশন হয়তো আপোনাৰ 21 আগষ্টলৈকে হ'ব লগা আছিল কিন্তু হয়তো এই চৰকাৰে ভয়তে কম দিনলৈ হয়তো তেওঁলোকে কম দিনতে সামৰি থোৱাৰ চেষ্টা কৰিবও পাৰে এনেকুৱা ধৰণৰ কাৰসাজি কৰা আমি দেখা পাইছো আৰু নিৰ্বাচন আয়োগে ৰাহুল গান্ধী ডাঙৰীয়ালৈ মানে জাননী প্ৰেৰণ কৰিছিল যে তেখেতে এই যে তথ্যবিলাক দিলে মানে তেখেতে কি হিচাপত দিলে এনেকুৱা ধৰণৰ কিন্তু কালি আমি দেখিলো যে সেই একেটা মানে কামেই অনুৰাগ ঠাকুৰেও কৰিলে অনুৰাগ ঠাকুৰেও কৈছে যে বহু কেইটা সমষ্টিত মানে ভোট চুৰি হৈছে তাৰ মানে ভোট চুৰ কৰাটো হয় এই কথাখিনি মই আপোনাক পুনৰ আপোনালোকক বহলভাৱে ব্যাখ্যা কৰিম কিন্তু এই বিজেপি চৰকাৰখনে যে ভোট চুৰ কৰি প্ৰকৃততে তেওঁলোকে এখন চৰকাৰ গঠন কৰিছে এই কথাটো কিন্তু সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে এতিয়া বুজিবলৈ সক্ষম হৈ পৰিলে তাৰ মানে এখন অবৈধ চৰকাৰ আৰু নৰেন্দ্ৰ মোদী এজন অবৈধ প্ৰধানমন্ত্ৰী সেয়েহে আমাৰ শ্লোগান হৈছে ভোট छोड़ो गद्दी छोड़ो ভোট যিসকলে চুৰ কৰিছিলে সেই সকলে মানে চকি এৰি দিয়ক আৰু ভালকৈ গণতন্ত্ৰ ভাৰতবৰ্ষত প্ৰতিষ্ঠা হওক আৰু নিৰ্বাচন আয়োগৰ যি পূৰ্বৰ নিৰ্বাচনী আয়ুক্ত আছিল ৰাজীৱ কুমাৰ এই ৰাজীৱ কুমাৰৰ বিষয়েও আমি বিভিন্ন ধৰণৰ কথা বতৰা শুনিবলৈ পাইছো তেখেতে ৰিটায়াৰমেন্ট লোৱাৰ পিছতে ভাৰতবৰ্ষ এৰি বেলেগ দেশত তেখেতে নাগৰিকত্ব লোৱা বুলি আমি সোশ্যাল মিডিয়াৰ যোগেদি দেখা পাইছো আৰু যি এই জ্ঞানেন কুমাৰ আছে এই বৰ্তমানৰ যোনজন নিৰ্বাচনী আয়ুক্ত এও কিন্তু সেই একেই ৰাজীৱ কুমাৰৰ আখৰে আখৰে চলা ব্যক্তি হৈছে এইজন গতিকে এই সকলক ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে টিম ইণ্ডিয়াৰ যেতিয়া চৰকাৰ হ'ব এওঁলোক ৰিটায়াৰ্ড হৈ যোৱাৰ পিছত হলেও এওঁলোকৰ ওপৰত কিন্তু ব্যৱস্থা লোৱা হ'বই এওঁলোকক আমি কেতিয়াও এৰি নিদিওঁ সেয়েহে মই লাইভৰ জৰিয়তে আপোনালোকৰ সন্মুখত এই কথাকেইটা দাঙি ধৰিলো যে এই বিজেপি চৰকাৰে ভোট চুৰ কৰি চৰকাৰ গঠন কৰি আপোনাৰ মোৰ মাটি সম্পত্তি ভোটাধিকাৰ কাহি আম্বানী আদানীক দিবলৈ চেষ্টা কৰিছে সৰ্বপ্ৰথমে আমাৰ পৰা কি কাহিবলৈ চেষ্টা কৰিছে মাটি আমাৰ ভেটি আৰু 2 নম্বৰতে আমাৰ যি ভোটাধিকাৰ সেয়া ভোটাধিকাৰ কাহিবলৈ এওঁলোকে চক্ৰান্ত কৰিছে আপোনালোকে এবাৰ ভাবি চাওকচোন এওঁলোকে মুছলমান লোকসকলক কেনেকৈ অত্যাচাৰ কৰিছে আমাৰ খিলঞ্জীয়া লোকসকলৰ কেনে ধৰণেৰে তেওঁলোকে মাটি বাহি কাহি তেওঁলোকে কেনেকৈ পুঁজিপতি সকলক দিবলৈ লৈছে আমাৰ পৰা কাহি তেওঁলোকে পুঁজিপতি সকলক দিবলৈ লৈছে আমাৰ কথাৰ কোনো ধৰণৰ তেওঁলোকে গুৰুত্ব আৰু নকৰে কোনো ধৰণৰ কৰ্ণপাত নকৰে কিয় নকৰে কাৰণ আমাৰ ভোটৰ মূল্য নাই তেওঁলোকে আমাৰ ভোট নোহোৱাকৈ আমাৰ ভোট চুৰ কৰি তেওঁলোকে এখন অদৃশ্য ভোটাৰ তালিকা তেওঁলোকে মানে ব্যৱহাৰ কৰি তেওঁলোকে এই ইভিএম মেচিনৰ যোগেদি এই ৰাজীৱ কুমাৰ এই জ্ঞানেশ কুমাৰৰ দ্বাৰা এওঁলোকে কি কৰিছে চৰকাৰ গঠন কৰাৰ প্ৰক্ৰিয়া এওঁলোকে চলাই গৈ আছে আৰু তাৰ কাৰণে এওঁলোকে বিৰোধীক গুৰুত্ব নিদিয়ে তাৰ কাৰণে এওঁলোকে বিভিন্ন সংগঠনক গুৰুত্ব নিদিয়ে তাৰ কাৰণে এওঁলোকে অসমৰ তথা ভাৰতবৰ্ষৰ জনসাধাৰণক গুৰুত্ব নিদিয়ে আৰু সেই কাৰণে এওঁলোকে বুলডোজাৰ লগাই লগাই আপোনাৰ মোৰ ঘৰবোৰ অকণ কথাতে ভাঙি পেলাইছে আপোনাৰ মোৰ মাটি বাৰীবোৰ কাহি কাহি ৰামদেৱক দিছে আপোনাৰ মোৰ মাটি বাৰীবোৰ কাহি কাহি আম্বানী আদানীক দিছে ইমান মৰসাহ কৰিছে একমাত্ৰ এইবাবেই যে আপোনাৰ মোৰ ভোট চুৰ কৰিছে আপোনাৰ মোৰ যেতিয়া ভোটাধিকাৰ নাথাকিব আপোনাৰ হাতত যেতিয়া ভোটৰ মূল্য নাথাকিব আপোনাৰ কি থাকিব একো নাথাকিব আজি যদি আপোনাৰ ভোটাধিকাৰ কাহিছে কাইলৈ আপুনি কিন্তু হিতাধিকাৰীও নহব আপোনাৰ পৰা লাহেকে সেই সকলো কাহি লোৱা হ'ব গতিকে কথাবোৰ আপোনালোকে যদি যিমানেই সোনকালে বুজি পায় সিমানেই কিন্তু সকলোৰে বাবে ভাল হ'ব মই থ্ৰুতে এই কথাখিনি আপোনালোকলৈ বুলি আগবঢ়াই দিলো আৰু শেষত সমগ্ৰ ৰাজ্যত এটাই অনুৰোধ কৰিছো যে এই ভোট চুৰ কৰি যিখন চৰকাৰ হৈছে সেই চৰকাৰখনক আপোনালোকে প্ৰত্যাখ্যান কৰক আৰু এই চৰকাৰখনৰ প্ৰতিটো বেয়া কাম এওঁলোকে যি জেজেএমত দুৰ্নীতি কৰিছে এওঁলোকে যি জলসম্পদ বিভাগত দুৰ্নীতি কৰিছে সকলোতে দুৰ্নীতি কৰিছে কোনটো বিভাগ নাই লোক নিৰ্মাণ বিভাগৰ পৰা ধৰি কোনটো এনেকুৱা বিভাগ নাই যোনটোত নেকি আপোনাৰ দুৰ্নীতি হোৱা নাই গতিকে এওঁলোকে খুল্লা দুৰ্নীতি কৰিছে
কিয়নো এওঁলোকে জানে যে আমি ভোট চুৰ কৰি পুনৰবাৰ আমি চৰকাৰ গঠন কৰিব পাৰিম সেয়েহে আমি সকলো জনসাধাৰণ সজাগ সচেতন হ'ব লাগিব এই নিৰ্বাচন আয়োগক আমি সঠিকভাৱে আমি ব্যৱহাৰ কৰিব পাৰিব লাগিব পুনৰবাৰ আমি ভাৰতবৰ্ষৰ গণতন্ত্ৰক প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ সংবিধানক আমি বচাব লাগিব আমাৰ ভোটৰ মূল্য আমি নিজৰ হাতত ৰাখিব পাৰিব লাগিব আৰু এই চৰকাৰখনক আমি ক্ষমতাৰ পৰা উৎখাত কৰিব লাগিব ভাৰতত পুনৰ আমি সঠিক গণতান্ত্ৰিকভাৱে চৰকাৰ প্ৰতিস্থাপন কৰিব লাগিব আৰু জনকল্যাণমূলক মানে কৰ্মবোৰ কৰিবৰ কাৰণে আমি নতুন চৰকাৰক আমি আহ্বান জনাব লাগিব আমিয়ে নতুন চৰকাৰ গঠন কৰিব লাগিব সেয়ে নিজৰ ভোটৰ মূল্য বুজি আপোনালোক সজাগ আৰু সচেতন হ'ব বুলি এইখন চৰকাৰ প্ৰথম গৰু চোৰ মাটি চোৰ কয়লা চোৰ সাবসিডি মন্ত্ৰী ঘৈণীয়েকে সাবসিডি চোৰ ভোট চোৰ আৰু এতিয়া সমান্তৰালভাৱে এওঁলোকে ট্ৰাইবেল বেল্ট ব্লক আৰু 6 শিডিউলত তেওঁলোকে আকৌ পুনৰ মাটি চুৰ কৰাৰ যে ষড়যন্ত্ৰত লিপ্ত হৈছে তাক আজি সংবাদ মেলত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে আজি এইটো আমি ধিক্কাৰ দিছো 1 2 নম্বৰ কথাটো হৈছে এদেও দুদেও লুটানিয়াৰ সেও বিজেপি চৰকাৰখনে তেওঁলোকে অসমীয়া বিৰোধী অসমৰ জনগোষ্ঠীৰ বিৰোধী তেওঁলোকে কামবিলাক কৰি আছে এফালে বুলডোজাৰ লগাই এওঁলোকে মিয়া খেদিছো বুলি কৈ পেলাই এওঁলোকে মানুহৰ ওচৰত এটা লুখ চকুত দেখুৱাব বিচাৰিছে যে এওঁলোকে বাংলাদেশিক বুলডোজাৰ লগাইছে আৰু তাৰ পৰিৱৰ্তে প্ৰায় ৫৪,০০০ বিঘা মাটি আমাৰ ভূমিপুত্ৰ জনগোষ্ঠীয় লোকসকলৰ পৰা পানী দৰত নি আদানী আম্বানীক হস্তগত কৰিছে মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে আজি জনাব বিচাৰিছো এওঁলোকে কেদিনমানৰ আগত মন্দিৰ আৰু নামঘৰত পইচা দিছিলে আৰু এতিয়া মন্দিৰ আৰু নামঘৰৰ মাটিৰো পইচা তেওঁলোকে আদায় কৰিবৰ কাৰণে সেই মাটিৰো তেওঁলোকে পইচা বিচৰা আৰম্ভ কৰিছে কেৱল যে এওঁলোকে জনগোষ্ঠীয় লোকসকলকে আঘাত দিছে এনেকুৱা নহয় দেৱোত্তৰৰ যিবিলাক মাটি আছে এই মাটিৰো আজি প্ৰায় 2 বছৰ খাজানা লোৱা বন্ধ কৰি সেইবিলাকো চিলিঙত নি সেই ভাল ভাল মাটিবিলাকো এওঁলোকে হস্তগত কৰিবৰ কাৰণে এওঁলোকে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি আৰু আৰএছএছৰ মূল আৰু প্ৰধান এজেণ্ডাটো হৈছে এক দেশ এক পাৰ্টি এক বিজেপি আই আৰু এই কথাটো যদি অসমৰ ৰাইজে বুজি নাপায় অনাগত দিনত অসমত অসমীয়া যে ভগনীয়া হ'ব তাৰ কোনো গত্যন্তৰ নাই মই সেই কাৰণে দিলীপ শইকীয়া আৰু ডক্টৰ নুমল মমিনে কি কৈছে এই কথাটো দিলীপ শইকীয়াই কোৱা নাই এই কথাটো নুমল মমিনে কোৱা নাই এই কথাটো আৰএছএছৰ এজেণ্ডা অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰ প্লেনিং অনুসৰি আদানী আম্বানীৰ যে ইনভেষ্টমেন্ট আছে তাত মাটি ৰিটাৰ্ণ দিবৰ কাৰণে তেওঁলোকে 6 শিডিউলটো ইয়াৰ পৰা তেওঁলোকে 6 শিডিউল আৰু তেওঁলোকে যেটো বেল্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লক উঠাই সমান্তৰালভাৱে গোটেইবিলাক মাটি তেওঁলোকে আদানী আম্বানীক সমজাব বিচাৰিছে কিন্তু আমি আশা ৰাখিছো অসমৰ ৰাইজে গোটেই কথাবোৰ বুজি পাইছে অনাগত 26ৰ যেটো নিৰ্বাচনৰ সময়ত ৰাইজৰ হাতত এটা হাতিয়াৰ ডাঙৰ হাতিয়াৰ ৰাইজৰ হাতত আছে বিজেপিৰ হাতত পুলিশ আৰু বুলডোজাৰ আছে অসমৰ ৰাইজৰ হাতত ভোটাধিকাৰ আছে এই কথাটো অসমৰ ৰাইজে পাহৰি যাব নালাগে ভূমি যদি নাথাকে ভূমিৰ অধিকাৰ নাথাকিলে অসমৰ মানুহৰ স্বাভিমান নাথাকিব মই সেইকাৰণে আজি সংবাদ মেলৰ জৰিয়তে অসমৰ ৰাইজক কৰজোৰে আহ্বান কৰিছো যদি আদানী আম্বানীক পানীৰ দামত মাটি নিদিয়াকৈ অসমৰ জনগোষ্ঠীয়সকলৰ মাজত জনগোষ্ঠীয় মাটিবিলাক ৰাখিব বিচাৰিছে অসমৰ স্বাভিমান হিচাপে মাটি ৰাখিব বিচাৰিছে অসমৰ ৰাইজে 26ৰ নিৰ্বাচনত নিজৰ ভোটৰ এই যেটো অধিকাৰ সাব্যস্ত কৰি বিজেপিক একিকা দিব বুলি মই আহ্বান জনাইছো হে মই আপোনালোকক এটা কথা কৈছো মুখ্যমন্ত্ৰীয়ে যোৱাকালি নে পৰহি কৈছে যে বেয়া কাম কৰিলে বিজেপিকো তেওঁলোকে আইনৰ আওতালৈ আনিব আজি একেলগে মই আপোনালোকক ভূমি নীতিৰ লগতে ভূমিৰ ওপৰত যে অত্যাচাৰ চলোৱা হৈছে ভূমিপত্ৰৰ ওপৰত যে বুলডোজাৰৰ অত্যাচাৰ চলোৱা হৈছে হেতুৰ সমান্তৰালভাৱে কৈছো বেয়া কামৰ যদি বিচাৰ হয় তেলে গিৰগাঁৱৰ বিচাৰটো মুখ্যমন্ত্ৰীয়ে সোনকালে কৰিব লাগে কেৱল বুলডোজাৰ লগাই গিৰগাঁৱে কথাটো পাহৰি গলে নহব আৰু মুখ্যমন্ত্ৰীয়ে বসুন্ধৰা আনি আমাৰ অসমৰ মাটিবোৰ কাৰ হাতত আছে আনি লৈ গোটেই অসমৰ খিলঞ্জীয়া মানুহ
আজি যে ডিমা হাছাও কাৰ্বি আংলং পৰ্বতজোৰা গোৱালপাৰা ধুবুৰী চাপৰ এইবিলাকত যে উচ্ছেদ কৰিছে এনেকুৱা নহয় আজাৰাত যাওক আজি এৰচিটিৰ নামত আজাৰাত তেওঁলোকে মানুহক তাৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে লখৰাত যাওক পাৱাৰ প্ৰজেক্ট বহাবৰ কাৰণে লখৰাত 28 ঘৰ মানুহ দৈনিক আমাৰ লগত যোগাযোগ কৰিছে বাইদেউ এইবিলাক দোকান আমাৰ ইয়াৰ পৰা তেওঁলোকে অতৰাব বিচাৰিছে সৰ্বত্ৰে য'ত য'ত ভাল মাটি দেখিছে হিমন্ত বিশ্ব শৰ্মাই এই মাটিবিলাক আদানী আম্বানীক সমজাব বিচাৰিছে অসমৰ ৰাইজলৈ এটাই প্ৰশ্ন মই এৰিছো অসমৰ মাটি আদানী আম্বানীক দি আদানী আম্বানীৰ কোম্পানীত আপোনাৰ শিক্ষিত ল'ৰাক চকীদাৰ পিয়ন ড্ৰাইভাৰ কৰিব বিচাৰিছে নে অসমত তেনেকুৱা কোনো থলুৱা কোনো ইণ্ডাষ্ট্ৰিয়েলিষ্ট নাই নেকি যদি অসমত সোলাৰ প্ৰজেক্ট কৰিব বিচাৰিছে অসমত তেনেকুৱা কোনো থলুৱা ঠিকাদাৰ নাই নেকি যাক পানী দৰত মাটি দি তেওঁলোকক সাবসিডি দি কিয় অসমৰ ঠিকাদাৰক ইণ্ডাষ্ট্ৰি খুলিবলৈ ব্যৱস্থা কৰি দিয়া নহব তাৰ প্ৰশ্ন আজি আমি মুখ্যমন্ত্ৰীক সুধিছো মুখ্যমন্ত্ৰীক আমি সুধিব বিচাৰিছো কাৰ্বি আংলঙত যদি পাৱাৰ প্ৰজেক্ট বনাবলগীয়া হয় আদানীক 3000 বিঘা কিয় দিব জনগোষ্ঠীয় কিয় ঠিকাদাৰক মাটি দি পেলাই তাত সাবসিডি জনগোষ্ঠীয় লোকক কিয় নিদিব ইয়াক বৃহৎ প্ৰশ্ন মই সেই কাৰণে কৈছো যে অসমখন যদি অসমৰ ৰাইজে অসমৰ মাতৃ সমাজে কেৱল যদি 1250 টকা অৰুণোদয়ৰ নামত চিন্তা কৰি যদি অসমৰ মাটি আদানী আম্বানীক দিব বিচাৰিছে অনাগত দিনত সেই ভূপেন হাজৰিকাই গাই যোৱা গানটোৰ নিচিনাই হ'ব যে আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলত যাব অসমতে অসমীয়া ভগনীয়া হ'ব সেই মই দীঘলীয়া নকৰি আপোনালোকক আহ্বান জনাইছো সংবাদ মাধ্যমৰ জৰিয়তে সংবাদ গোষ্ঠীত থকা লোকসকলৰ এটা দায়িত্ব আছে যে ভূমিৰ অধিকাৰ যাতে অসমৰ ভূমিৰ অধিকাৰ যাতে অসমীয়াৰ হাতত থাকে জনগোষ্ঠীয় লোকসকলৰ ওপৰত থাকে হেতুকে আহ্বান জনাই সকলোকে ৰাজনৈতিক সামাজিকভাৱে হস্তম হৈ হিমন্ত বিশ্ব শৰ্মাৰ এই আদানী আম্বানীৰ জালত যাতে কোনেও ভৰি নিদিয়ে তাৰ কাৰণে হস্তম হৈ থাকিবৰ কাৰণে আহ্বান জনাইছো ইতিমধ্যে আপোনালোকে মীৰা বৰঠাকুৰ বাইদেউ আৰু ৰূপা কলিতা বাইদেউৰ কথাখিনি শুনিলে আৰু যিখিনি কথা কৈ গৈছে তেওঁলোকে শুদ্ধ আৰু সত্য কথা কৈ গৈছে আপোনালোকে ইতিমধ্যে সামাজিক মাধ্যমৰ যোগেদি গম পাই আছে যে বিজেপি চৰকাৰখনে কি এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছে তলে তলে কৰাখিনিতো কৰিয়ে আছে যিখিনি আপোনালোকে চকুৰে দেখি আছে সেইখিনিতো বহুত বেছি ভয়ংকৰ পৰিস্থিতিলৈ গতি কৰি আছে কাৰণ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে উচ্ছেদক লৈ পিনি যিখিনি ৰাজনীতি কৰিছে তেওঁলোকে কৰাখিনি কিন্তু কোনো নেদেখে তেওঁলোকে গৰু চোৰৰ পৰা মাটি চোৰৰ পৰা আদি কৰি এতিয়া ভূত চোৰলৈকে হৈ গৈছে কিন্তু তেওঁলোকে কৰাখিনি সকলোবোৰ লুকাই থাকিব কিন্তু সাধাৰণ ৰাইজৰ লগত তেওঁলোকে বহুত বেয়া পৰিস্থিতিলৈ গতি কৰাই আছে আপোনালোকে সকলোখিনি ইতিমধ্যে গম পাই আছে মীৰা বৰঠাকুৰ বাইদেউ আৰু ৰূপা কলিতা বাইদেউৰ কথাত যদি আপোনালোকে একমত হয় যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব কমেণ্টৰ যোগেদি ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল